নমস্কাৰ সকলোকে। এয়া মোৰ হাতত 500 টকীয়া খমখমীয়া নোটবোৰ দেখি আপোনালোকে ভাবিছে নিশ্চয় যে এয়া ক'ৰ পৰা আহিছে ন। এয়া আহিছে মোৰ যথেষ্ট পৰিশ্ৰমৰ ফলত। আৰু আচলতে আজি মই যথেষ্ট সুখী আৰু ক'বলৈ পাই যথেষ্ট সুখী হৈছোঁ আপোনালোকৰ লগত যে মই ছাগলী বহুতকেইটা পুহিলোঁ আৰু খাহী পুহিলোঁ 3টা, তাৰে 2টা খাহী বিক্ৰী কৰিলোঁ। এটা কৰিলোঁ 31 ডিচেম্বৰৰ দিনা 9,500 আৰু এটা বিক্ৰী কৰিলোঁ 7,000। গতিকে 16,000 টকা মোৰ হাতত আছে এতিয়া। আৰু এইখিনি পইচা লৈ মই যাবলৈ ওলাইছোঁ মোৰ হেঁপাহৰ এটি মোবাইল কিনিবলৈ, কাৰণ মোবাইলটো ইমান প্ৰয়োজন আছিল যে মোৰ হেং মাৰে আৰু মোৰ মোবাইলটো মানে বহুত ভিডিঅ' মই ডিলিট কৰিব লগা হৈছিল। মই মানে এডিট কৰিব নোৱাৰোঁ, বেলেগৰ লগত শ্বেয়াৰ কৰিব লগা হয় ভিডিঅ'বোৰ। সেই গতিকে আজি এতিয়া মই ওলালোঁ গোটেইকেইটা সকলোৰে লগত লৈ পেলাই মই মোবাইল কিনিবলৈ। আজি ইমান সুখী, আজি ইমান আনন্দৰ দিন মোৰ কাৰণে যে মই কি ক'ম। ইয়াৰ লগত মুনু আছে আৰু এখেত আৰু মোৰ 2টা ল'ৰাক লৈ পেলাই আমি ওলালোঁ ফাঁচী বজাৰলৈ। আচলতে ইমান কষ্টৰ ফল যিসকলে ছাগলী পোহে তেওঁলোকে গম পায়। দিন ৰাত বৰষুণত ভিজি তেওঁলোকক দানা বিলাক বইল কৰি দানা আনি পেলাই যিমান কষ্ট কৰা হয়, আৰু সেইবিলাক কষ্ট কৰিছিলোঁ, কৰি পেলাই আজি যিখিনি পইচা পাইছোঁ। আৰু মাজতে ৰাস্তাত মই ATM পৰা উলিয়াই ল'লোঁ মোৰ নিজৰ একাউণ্টৰ পৰা ওলোৱা পইচা 10,000। কাৰণ এইখিনিতো নহ'ব, এটা ভাল মোবাইল লাগিব, যথেষ্ট মেমৰি থকা মোবাইল লাগিব। গতিকে আৰু যিখিনি পইচা মই একাউণ্টৰ পৰা উলিয়ালোঁ সেইখিনি পইচাও মোৰ কাপোৰ চিলাই কৰা, মোৰ পাৰ্লাৰৰ পইচা, নহ'লে বা কেতিয়াবা হাঁহৰ কণী বিক্ৰী কৰা, লাও বিক্ৰী কৰা, এইবিলাক পইচাৰ পৰাই মই মানে একাউণ্টত থোৱা পইচাৰ পৰা মই 10,000 টকা উলিয়াই ল'লোঁ। আৰু এওঁলোকৰ কথা মতে মই ল'লোঁ আজি এইটো ৰিয়েলমিৰ P2 মডেলটো। আজি ইমান এইটো পেকেটটো খুলি পেলাই জীৱনত এটা ছাকচেছ লাগিছে। বহুত ডাঙৰ কাম কৰা নাই মই, বহুত এচিভমেণ্ট নহয়, কিন্তু হয়তো বহুত ডাঙৰ। মোৰ কাৰণে বহুত ডাঙৰ, কিয় আজি মই নিজৰ উপাৰ্জনেৰে যিখিনি পইচা বেংকৰ পৰা উলিয়াইছোঁ সেই মোৰ বহুত কষ্টৰ ফল। আৰু এইখিনি উলিয়াই পেলাই যে এটা মোবাইল নিজে কিনিবলৈ লৈছোঁ, কিমান আনন্দ হয়নে নহয়। আৰু এইখিনি যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খোজোঁ মোৰ নিজৰ দৰ্শকৰ লগত, গতিকে কিমান ভাল লাগে। যিমান ফ্ৰেণ্ড ফলোৱাৰ্ছ আছে সকলোৰে আশীৰ্বাদ হয় ইয়াতে। আৰু আজি এটা মানে ইমান আনন্দৰ মুহূৰ্ত যে আজি মোবাইলটোত ল'লে 26,500 টকা, আৰু এইটো লৈ পেলাই মই জীৱনত আজি প্ৰথমবাৰৰ বাবে দোকানীৰ হাতত এনেকৈ পইচা দি পেলাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু বহুত সুখী হৈছোঁ। আৰু তাৰ বিনিময়ত যে ইমান মৰমৰ বস্তু এটা পাইছোঁ। মোবাইলটো কিনাৰ ভিডিঅ' দিয়াৰ এটা অৰ্থ আছে, দিয়াৰ এটা কাৰণ আছে। এই কাৰণটো হ'ল মই ভাবোঁ আচলতে মোৰ হাজবেণ্ডে তেওঁ মোক দিব পাৰে যথেষ্ট, কিন্তু তথাপিতো মই এটা নিজৰ পৰিচয় সদায় এটা ৰাখিব বিচাৰোঁ। আৰু সকলো ক্ষেত্ৰতে তেওঁক হাত পাতিব মই নিবিচাৰোঁ। আৰু এইটো প্ৰত্যেকজন মাইকীৰে হোৱা উচিত যে যিকোনো ক্ষেত্ৰতে হওক, কেৱল হাজবেণ্ডৰ ওচৰতে বা মাক বাপেকৰ ওচৰতে বা ভায়েকৰ ওচৰতে, সকলো কাৰো ওচৰতে মানে হাত নাপাতি নিজেও কিবা কিবি কৰা এটা প্ৰয়াস কৰিব লাগে। আৰু এইখিনি মই কৰিছোঁ। আচলতে মই ছাগলী পুহিব লগা অৱস্থাও নাই, এওঁ মোক নিদিয়ে, তথাপিতো বহুত মানে মই নিজেই চইচ কৰিছোঁ, নিজে কষ্ট কৰিছোঁ। আৰু কষ্ট কৰি পেলাই তাকে কৈছোঁ, মই ডাঙৰ এচিভমেণ্ট নহয়, সকলোৱে কৰে হয়তো, কিন্তু মই বিচাৰোঁ সেই মধ্যবিত্ত মানুহবিলাকলৈ। বহুত মাইকী আছে যিয়ে মানে পইচাকে হাহাকাৰ কৰে, কিন্তু মানে একো কৰিব নিবিচাৰে। তো সেইবিলাকক মাইকীক মই মই এটা এইটো উপদেশ দিবলৈ মই কোনো নহয়, তথাপিতো এটা ক'বলৈ বিচাৰিছোঁ। যেনেকে আপোনালোকে কিবা এটা কৰক, কিবা কৰি পেলাই নিজৰ উপাৰ্জনীয়, যেনেকে আপোনাৰ মুখত ঘঁহা ক্ৰীমটো, লিপষ্টিকটো, বা সৰু সুৰা কাপোৰ কানি, পূজাৰ কাপোৰ একযোৰ, বা নিজৰ পচন্দৰ বস্তু কিবা এটা মানে নিজে কিনিবলৈ, নিজে সামৰ্থৰে কিনিবলৈ কিছু কষ্ট কৰক। কষ্ট কৰি যি হাতৰ বিদ্যা আছে, যাৰ যি হাতৰ বিদ্যা আছে, মই চিলাই কৰোঁ, পাৰ্লাৰ কৰোঁ, টেইলৰ কৰোঁ, গোটেইখিনি কৰোঁ। কৰি পেলাই মই আচলতে আজি এনেকুৱা এটা দিনলৈ মনত পৰিছে। আজি 2 বছৰ আগতে মই এডাল চেইন লৈছোঁ, সোণৰ চেইন মানিক চন্দৰ পৰা, আৰু এই খাৰু এইযোৰ খাৰুযোৰ লৈছোঁ মই মানিক চন্দৰ পৰা, নিজা মোৰ ইনকামত। সেয়েও মই এওঁক লৈ গৈছোঁ, গাড়ীত পেট্ৰল ভৰাইছোঁ, পেট্ৰল ভৰাই লৈ পেলাই তেওঁক পাণ তামোল খুৱাই লৈ আহিছোঁ। গতিকে এটা এনজয়, মই কৈছোঁ দেখোন, ডাঙৰ এচিভমেণ্ট একো নহয়, কিন্তু জীৱনৰ এই এটা পাৰ্ট, এটা পাৰ্ট তাৰ এনজয়। যিখিনি আজি ছাগলী পুহি আজি এইখিনি পইচা পালোঁ, আৰু এটা ছাগলী বিক্ৰী কৰিব আছে, সেইটোৰো মই কিবা এটা কৰিম। আৰু যিখিনি মই পইচা পাওঁ নিজৰ উপাৰ্জন, সেইখিনিৰে মই কিবা এটা মূল্যৱান বস্তু কৰিব পাৰোঁ। আৰু যেনেকে মই পাৰ্লাৰৰ পইচাৰে মই নিজৰ ঘৰৰ টাইলছখিনি কিনিছোঁ, এইখিনি হাজবেণ্ডক সহায় কৰিছোঁ মোৰ ফালৰ পৰা।
গতিকে হাতে কামে নহয়, মানে হাতেৰেতো শৰীৰেতো কষ্ট কৰিছোৱে ঘৰৰ নামত কিবা নামত, কিন্তু মানে এটা বস্তু দি পেলাই যেতিয়া সহায় কৰা হয় এইটো এটা ভাল লাগে, যিটো আমি চাকৰি কৰা নাই, চাকৰি কৰিবলৈ নহল, কৰা নহল, বা সেই বিষয়ে আকৌ চেষ্টা কৰা নহল, কিন্তু তথাপিতো যাৰ যি যোগ্যতা অনুসাৰে, গতিকে বহুতে ভাবে ছাগলী পুহিছে তাই পঢ়া পাতি নাই, কিন্তু নাই, পঢ়া পাতি কৰি উঠিও কেতিয়াবা এইবিলাক কৰিবলৈও মন যায়, এইবিলাক কৰিবলৈও বহুত ইচ্ছা যায়, কাৰণ জীৱ জন্তু পালন কৰি পেলাই বহুত সুখী, বহুত মন বিলাক মানুহৰ পৰিৱৰ্তন হৈ যায় জীৱ জন্তু পুহি। আৰু যদিও মোৰ দুখ লাগিছে, যেতিয়া মই এই মোবাইলটো লাৰিছো দোকানত লাৰাৰ লগে লগে মোৰ মানে এনেকুৱা লাগিছে যেন মই চুনু মুনুক হাতেৰে চুইছো, কাৰণ সিহঁতৰ পইচাৰ বিনিময়তে মই এইখিনি পাইছো। গতিকে এনেকুৱা এটা অনুভৱ মোৰ, গতিকে মোৰ অনুভৱ খিনি কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু সকলোকে মই মাইকী বিলাকক কওঁ, যিবিলাক গাঁৱৰ ভিতৰত আছে, যিবিলাকৰ সময় আছে কিন্তু এনেই মোবাইল চাই এনে কাম কৰি বহি নাথাকি, যাৰ বিদ্যা আছে বা সময় আছে, কিন্তু মানে কৰিবৰ মন নকৰে, অকমান মন কৰক, কিবা এটা কৰাৰ মন কৰক ঘৰত বহি, আৰু দুই এটা পইচা সৎ পথেৰে, কিন্তু দেই সৎ পথেৰে উপাৰ্জন কৰাৰ চেষ্টা কৰক। আৰু সেইখিনি নিজৰ এটা মানে আত্মসন্মান বস্তু। আজি এইখিনি পাইছো, মই মানে হাজবেণ্ডক লৈ গৈ নিজে গৈছো, গাড়ীত গৈ পেলাই কিনি আনিছো, কিন্তু এটা কথা দেই, যিমান হলেও এটা মেল ইগ' থাকেই, এওঁ মোক গোটেই ল'ব নিদিলে, 200 টকা এওঁৰ ফালৰ পৰা দোকানীক দিলে, গতিকে তেওঁ সেইটোও তেওঁৰ ক্ৰেডিট, তেওঁ কৈছেও দোকানীক যে এখেতে বহুত কষ্ট কৰি কৰিছে বস্তুখিনি, গতিকে ভাল মোবাইল এটা মানে ল'ব লাগে। আৰু গতিকে এয়া সকলোৱে নিজৰ নিজৰ স্থানত নিজে নিজে শুদ্ধ থাকিলে হ'ল, মই কাকো ভুল বুলি নকওঁ, কিন্তু আহ সকলো মাইকীয়ে কিবা নহয় কিবা এটা কৰাটো উচিত, কৰাটো প্ৰয়োজন। আৰু আজিকালিৰ দিনত কোনো বহি নাথাকি মোবাইলৰ পইচা, কমচে কম মোবাইলৰ যদি হাজবেণ্ডে মোবাইলটো কিনিছে, মোবাইলৰ বেলেঞ্চ ভৰা পইচাখিনিও ইনকাম কৰক। গতিকে এনেকুৱা বহুত ভিডিঅ' মই আপোনালোকক, এতিয়া মই ভিডিঅ' দিম, যথেষ্ট ভিডিঅ' দিম, পিকচাৰ কোৱালিটি মোবাইলটোৰ বহুত ভাল, আৰু পিকচাৰ কোৱালিটিৰ লগতে মোবাইলটোত মেমৰি বহুত আছে, আৰু মানে মোবাইলটো যথেষ্ট ভাল, কাৰণ 26,500 মোবাইল সহজ নহয়। আৰু এইখিনি মই প্ৰিফাৰ নকৰো, 26,500 মোবাইল মই এনে নললো হয়, কাৰণ আগৰটো মোৰ আছিল 9,000-ৰ ওপৰ। গতিকে মই সুখী আছিলো, কিন্তু যিহেতু মই চেনেল খুলিলো, আৰু চেনেল খুলিলেও মই সকলোকে শিকাবলৈ মই চেনেল খুলিছো, যিখিনি মই জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি বহুতো মাইকীক যাতে মই কিবা উপকাৰ সাধন কৰিব পাৰো, সেই গতিকে মই চেনেল খুলিছো। আৰু এই মোবাইলটি মোৰ এতিয়া মোৰ অতি মৰমৰ বন্ধু এটা, এটা হয়তো সৰু সাৰ্থকতাৰ মোৰ চিন। আৰু এইখিনিৰ কাৰণে মানে এতিয়া এই মোবাইলটো মোৰ বন্ধু হৈ পৰিছে, আৰু এই মোবাইলটোৰ জৰিয়তে আপোনালোকক মই বহুত কিবা কিবি দেখুৱাম, যিমান পাৰো মই চেষ্টা কৰিম ভাল, আৰু মই যেনেকুৱা আপোনালোকক সেনেকুৱা মানে কিছুমান শিকাম, আৰু আপোনালোকৰ পৰাও শিকিম, বহুত শিকিবলৈ, শিকি ভাল পাওঁ, এতিয়ালৈকে শিকি আছো, আৰু বহুত শিকিম আৰু বহুত শিকাম আপোনালোকক। গতিকে মোক সেই কৰিব। আৰু আজিৰ দিনটো উপভোগ কৰিলো, বহুত বাহিৰত মানে একেলগে মোবাইল কিনি খাই লৈ আহিলো, গোটেই কিমান এটা আনন্দৰ দিন ন। আৰু এই আনন্দৰ সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰি মই বহুত সুখী হৈছো। গতিকে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল, মোৰ কামখিনি কেনেকুৱা লাগিল, বা আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজিলৈ ইমানেই।